লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত লাজ লগা দৃশ্য। পইচা লাগে তো, পইচা লাগে তো, মানুহ মৰি যায় পইচা লাগে। এইবোলা পইচা লাগে তোক। 7 বছৰীয়া মৃত শিশুৰ শ ঠেলিবলৈ কৰ্মচাৰীক লাগে ধন, ধনৰ ভাগ লাগে আৰক্ষীকো। আত্মীয়ৰ ৰুদ্ৰ ৰূপ দেখি পলাল গৃহৰক্ষী জোৱান। এইবোলা পইচা লাগে তোক। নামটো কওক, নামটো কওক। নাই নাই আপুনি পইচা লাগে, নাম কওক, নাম কওক। না তুমি মেডিকেল মানুহ কি পইচা খুজি যা? খেলিবলৈ মানুহ নাই নেকি? পইচা খুজি যা মানে আমি পইচা খুজি যা তোমাৰ। লখিমপুৰ চহৰৰ মাজমজিয়াত থকা এইখন হৈছে লখিমপুৰ মেডিকেল কলেজ হাস্পতাল। প্ৰায় বিভিন্ন সময়ত বিতৰ্কত নাম সাঙুৰ খাই এইখন চিকিৎসা মহাবিদ্যালয়ৰ। পাছে এইবাৰ বিতৰ্কত সোমাল মৃতদেহ ঠেলিবৰ বাবে আত্মীয়ৰ পৰা ধন দাবী কৰি। দেওবাৰে সন্ধিয়া পথ দুৰ্ঘটনা। 7 বছৰীয়া এটি সন্তানে হেৰুৱাইছিল প্ৰাণ, আৰু সেই মৃত্যু হোৱা শিশুটিৰ মৃতদেহ মৰ্গলৈ নিবৰ বাবে কৰ্মচাৰী আৰু আৰক্ষীক লাগে ধন। ফলত ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। পইচা লাগে তো, পইচা লাগে তো, মানুহ মৰি যায় পইচা লাগে। এইবোলা পইচা লাগে তোক। নামটো কওক, নামটো কওক। নাই নাই আপুনি পইচা লাগে, নাম কওক, নাম কওক। না তুমি মেডিকেল মানুহ কি পইচা খুজি যা? খেলিবলৈ মানুহ নাই নেকি? পইচা খুজি যা মানে আমি পইচা খুজি যা তোমাৰ। তেতিয়া কেনেকে সি পইচা খুজিলে? তই মানুহ মৰি যা, তহঁতৰ পইচা লাগে। লখিমপুৰৰ পৰা অজিত কুমাৰ মেধিৰ ৰিপৰ্ট, অসম লাইভ 24।